হাই গাইজ, কি খবৰ আপোনালোকৰ? মই আজি ক'ৰ ভিডিঅ'টো বনাইছোঁ জানেনে? পথাৰত বোকাত আজি মানে আমাৰ পেক দিছি, তাতে ঘূৰিব আহিছোঁ অলপমান কাম বন কৰি পেলাই। ৰোৱনী লাগি আছে, ৰোৱনীৰ ওচৰত লাগি যাম ৰ, বহুত ৰ'দ। আৰু এয়া আমাৰ পানী দি আছে, দেখা পাইছেনে গাইছ? চাই আছোঁ ৰ'ব গাইছ, সিহঁতে বোলে ভাগৰ লাগছি, উঠি আহি আছে এতিয়া। অঁ মৰলোৱে মই, এতিয়া মোক গাইছ জোকা ধৰিব লাগে, কি অৱস্থা হ'ব। পানী গৰম হৈ গৈছে। অঁ পেক কিন্তু বঢ়িয়া হৈছে ন? খাই হাতৰ বোলে ভাগৰ লাগছে, বম গৰম দিছে। এইখিনিত আকৌ পানীয়ে নাই, আলি দিছা? অঁ আলি নখচিবা। দৃশ্য চাব খোজা নাই, এইগিলা সেই আমাৰ গাঁৱলীয়া মানুহ এইগিলা কৰিবই লাগে। গাঁৱলীয়া মানুহ এইগিলাক নকৰি পেলাই কি কৰিবি আকৌ? আমাৰ ভাত এইগিলাকে, তেহে ভাত খাব পাম, নহ'লে লঘানে মৰিব লাগিব। বাপা ओ माय गॉड, हमको ये सब गुरुबा नहीं आता है। हाँ रुको गाइस, एक कैमरा करके दिखाती हूँ। ओ तार पर ইয়ালৈকে হ'ল ৰোৱা। মমি তোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ দে। হা বিয়া হোৱাৰ পাছত হাজিৰা কৰি ভাই ঘূৰি পেলাই ভাত খুৱাব পাৰিবি দে গিৰিয়েৰক দে। আৰু তোকো দে, এইগিলা প্ৰেক্টিচ কৰি আছে নেকি? প্ৰেক্টিচ কৰা নাই বোলে, এটা পাৰে আগৰে অভিজ্ঞতা আছে। আৰু গাই যাতে যদি মোক পানী জোকে ধৰে, মই এৰপে পলাম, দাউৰিম মই এৰপে। মোৰ অৱস্থা গাইছ, অ' গাইছ কি গৰম, ইমান ৰ'দ গৰম, তাতে ৰোৱনীয়ে কিমান কষ্ট কৰি ভূই ৰুই আছে। এতিয়াহে গম পাইছোঁ গাইছ, পথাৰত নামি পেলাই মই আহলে ঘৰত নেকি? সেইটো হ'ল এটা ৰ'দ নৰা, এটা ৰুবা আহিছিলহে গেল পলাল, চায়া বিচাৰি ফুৰিছে, গাছৰ তলত ৰুব বোলে। মই আৰু খোজা কাঢ়ি ফুৰিছোঁ ইয়াতে। মইতো এক জেগাত থাকিব নোৱাৰোঁ, এক জেগাত থকাৰ লগে লগে মোৰ অৱস্থা বেয়া হৈ যাব। জোক যদি উঠে মই শেষ। অঁ মই বহুত ভয় কৰোঁ গাইছ, আপোনালোকে কোনে কোনে জোকক ভয় কৰে ক'বচোন। সেইটো অ' মাই গড, ভাগৰ লাগিছে। বোকাত খোজকাঢ়া ধেমালি নহয় গাইছ, বহুত ভাগৰ লাগে। এই পানীয়ে নাই দেখোন এইখিনি জেগাত। আৰু গাইছ মোৰ কিন্তু অৱস্থা, অ' মাই ডাল কি ডাল দেখিছেনে গাইছ? ৰ গাইছ ডাল তেজ ওলাইছে দেখোন। অ' মা মই যাওঁ, মই এতিয়া নাথাকোঁ। অ' দাবা চিন্তা কৰিছা আকৌ কিবা? দাবা অ' দাবা চিন্তা নকৰিবি, হেৰি মস্তো জোক এই ডাল এই কঙা থানোত গাইছ মই উঠো দে, মোৰ ৱালাই একো নহয়। আইঅ চাই কাৰণে হাবা ধুই আহি গৈছোঁ নে কি? আমি আকৌ চিয়া কাষাৰা কৰি হ'লেও আমি ৰুম আৰু ইয়াতে চাই বিচাৰি পেলাই কয়লা হৈ যাম ক'ৰবাত ধৰা কয়লা হ'ব। অলপমান কম কমকৈ দিয়ে মা, এই দেউতা চাইছোন একবাৰ এই নাচাই কিমান দিছি হে গাইছ। ইটো ৰুবল খাই গৈছে আজি দিনটোৰ ভিতৰত। এইয়া বাইদেউ আহি আছে।
অঁ অঁ এইখিনি ৰুলা কিন্তু উহেলবা লাগব যেন লাগছে আৰু এই যিটো এই আৰু পাতলা কৰ পাতলা কৰ এই ৰোৱনীকেইটা কেনেকৈ ৰুইছি চাওঁ খং উঠব আমাক খেদব আৰু প্ৰায় আৰু নাই নাই গাইছ মোৰ অৱস্থা বেয়া ফুৰিবলৈ এটা ডবল কৰি থৈ আহিছোঁ সৌখিনি শেষ কৰি থৈ আহিলোঁ আমি গোটেইকেইটাই দেচোন গাইছ এইখিনি আম দেখাত কি ধুনীয়া দেখিছানে কিন্তু গাইছ আমখিনি বহুত টেঙা দেখাত ভাল লাগিলে কি হ'ব গাইছ আমখিনি বহুত টেঙা চবে এক কামাৰ মাৰছি আৰু খতম কৰি দিছি টেঙা হ'লে মিঠা হ'লে খাব লাগে গাইছ ভিটামিন আছে বহুত ভিটামিন আছে গাইছ মোক অলপ বেমাৰী মানুহখন দেখা হৈছে না এনেও গাইছ মোৰ বেমাৰ হৈ আছে 12 মাহতে এটা বেমাৰ কোনদিনা মৰো ঠিক নাই গাইছ মই গাইছ এটা কথা কি জানানে বেমাৰ হ'লেও মই বেমাৰটো পাত্তা নেদাওঁ আৰু মই গুৰুত্ব নলওঁ যাৱে হৈ আছে মৰিম আৰু বাদিনা কিয় নাহা ভাত খাবা লাগে ভাত নাখালে দুনিয়া সপোন দেখা পায় ভূতে আছে মাৰি ধৰে আজি নাখাওঁ দে মা পুৱা খাম দে মই আকৌ ক'বা আহিছোঁ পুৱাই খাম মা গাইছ টেঙা আমখিনি মই শেষ কৰিলোঁ এফৰ কি আই এম ফৰ কি এম ফৰ কেট বঢ়িয়া তুই ভাল বনাই বাপা কি বোলে স্কুলত যাই বেয়া পোৱা মই স্কুলত যাই তামান ভাল পাইছিলোঁ বম ভাল পাইছিলোঁ স্কুলত যাই আৰু মাৰকেইটা খায়ো ভাল পাইছিলোঁ মই কিছুমান ছোৱালী মুখস্থ থাকিলে পিছদিনা নাযায় মই আকৌ আধা ভাগে যাই 5:30 ওলাও যায় স্কুলত আৰু স্কুলত এনেকৈ বেছিকৈ এটেণ্ডেঞ্চ মোৰ মানে পূৰা ক্লিয়াৰ থকাৰ কাৰণে মই কিবা এটা প্ৰাইজো পাইছিলোঁ এতিয়া ৰাতি হৈছে সোমাম ভালো টেষ্টি গেছ সোমাম এতিয়া খালি লগে লগ পাইছোঁ টেঙা আমখিনি দেখাই আছোঁ ৰ'ব গাইছ খতম কৰি দিছোঁ মই খাই অৱশেষত গুটিকেইটা ৰ'ল কিন্তু গুটিকেইটা আৰু নৰো আৰু খাবা আৰু সি মোৰ হাতখন ये क्या लिखा है मेरा हाथ बकवास कर दिया আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব লাগিব নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিম যদি এইটো ভিডিঅ' চাই ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব